মুকালমুৱাত বৰক্ষেত্ৰী নাট্য সন্মিলনৰ সভা যাত্ৰাপাতিৰ উস্তাদ উদয় ভাগৱতীৰ জন্মদিন পালনৰ সিদ্ধান্ত বঁটা প্ৰদান শিল্পী সম্বৰ্ধনাৰ প্ৰস্তাৱ নলবাৰী জিলাৰ মুকালমুস্থিত আদৰ্শ জাতীয় বিদ্যালয়ত আজি বৰক্ষেত্ৰী নাট্য সন্মিলনৰ সাধাৰণ সভা এখন অনুষ্ঠিত হৈ যায়। নাট্য সন্মিলনৰ সম্পাদক কল্প তালুকদাৰে আধৰা সভাখনত নাট্য সন্মিলনৰ সভাপতি ৰবীন্দ্ৰনাথ ডেকাৰ সভাপতিত্ব কৰে। নাট্য সন্মিলনৰ সম্পাদক কল্প তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি যাত্ৰাপাতিৰ উস্তাদ উদয় ভাগৱতীৰ জন্মদিনটো উস্তাদৰ দিন হিচাপে পালন আৰু বৰক্ষেত্ৰী অঞ্চলৰ যাত্ৰা পাৰ্টিৰ শিল্পীক সন্মান প্ৰদৰ্শনৰ কথা বক্তব্য কৰে। সভাত বৰক্ষেত্ৰীৰ জ্যেষ্ঠ সাংবাদিক তথা নাট্যকৰ্মী সুভাষ কাকতিয়ে বিষয়বস্তুৰ ওপৰত মতামত দাঙি ধৰি নাট্য সন্মিলনৰ পদক্ষেপ উল্লেখনীয় বুলি কৈ অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা আগবঢ়োৱাৰ কথা কয়। সভাত বিশিষ্ট ক্ৰীড়া সংগঠক তথা সমাজ হিতৈষী ব্ৰজেন্দ্ৰনাথ শৰ্মাই বৰক্ষেত্ৰী অঞ্চলৰ যাত্ৰা পাৰ্টিৰ নমস্য শিল্পীসকলৰ কথা উল্লেখ কৰে। সভাত প্ৰগতিশীল লেখক পৰীক্ষিত বৈশ্যই ভাষণ প্ৰদান কৰি উদয় ভাগৱতীক লব্ধ প্ৰতিষ্ঠিত শিল্পী আখ্যা দি শিল্পীগৰাকীয়ে অভিনয়তকৈ নাট পৰিচালনাত অধিক গুৰুত্ব আৰোপ কৰিছিল বুলি মন্তব্য কৰে। পৰীক্ষিত বৈশ্যই বৰক্ষেত্ৰীৰ বৰতলা গাঁৱৰ সৈতে উদয় ভাগৱতীৰ আত্মিক সম্পৰ্কৰ কথা উল্লেখ কৰি ভাগৱতীয়ে বৰতলাত যাত্ৰা পাৰ্টিৰ প্ৰশিক্ষণ দিছিল বুলিও কয়। ভাগৱতী মাতৃৰ মানুহ আছিল বুলিও কয় বৈশ্যই। সভাত নাট্য সন্মিলনৰ আন এগৰাকী সম্পাদক পলাশ কুমাৰ ডেকা, সাংবাদিক তথা সাংস্কৃতিক কৰ্মী সুৰজিৎ পাঠক, জয়ন্ত ডেকাই মতামত দাঙি ধৰে। সভাত প্ৰয়াত উদয় ভাগৱতীৰ ৩ এপ্ৰিলৰ জন্মদিনটো উস্তাদৰ দিন হিচাপে পালন কৰাৰ সমান্তৰালকৈ উদয় ভাগৱতীৰ নামত বঁটা প্ৰদান আৰু বৰক্ষেত্ৰী অঞ্চলৰ যাত্ৰা পাৰ্টিৰ স্বনামধন্য শিল্পীক সম্বৰ্ধনা জনোৱা প্ৰস্তাৱ গ্ৰহণ কৰে। সভাৰ সিদ্ধান্তমৰ্মে বৰপেটা জিলাৰ আমৰিখোৱা গাঁৱৰ প্ৰবীণ নৃত্যশিল্পী প্ৰফুল্ল হালৈক বঁটা প্ৰদান কৰা হ'ব। লগতে বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় শতাধিক যাত্ৰা দলৰ শিল্পীক বিশেষভাৱে সম্বৰ্ধনা প্ৰদান কৰা হ'ব বুলিও জানিবলৈ দিয়ে বৰক্ষেত্ৰী নাট্য সন্মিলনৰ আন এগৰাকী সম্পাদক পলাশ কুমাৰ ডেকাই। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নাট্য সন্মিলনীয়ে এইবাৰ এটা অনুষ্ঠান কৰিবলৈ আগবাঢ়িছে। সেই অনুষ্ঠানটি হ'ল প্ৰয়াত উদয় ভাগৱতীৰ ওস্তাদৰ দিন। এই ওস্তাদৰ দিনটো অহা ৩ এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ বৰক্ষেত্ৰী নাট্য সন্মিলনীয়ে আজি প্ৰস্তাৱ গ্ৰহণ কৰে। বৰক্ষেত্ৰী নাট্য সন্মিলনীয়ে সাংস্কৃতিক মানে যাত্ৰা পাৰ্টিৰ যিবিলাক অভিনেতা আছে এই অভিনেতাবিলাকক এটা সম্বৰ্ধনা যচাৰ কাৰণে প্ৰয়াস কৰিছোঁ।